Hello everyone, স্বাগতম জনাইছো মোৰ পুনৰটা হল ভিডিঅ'লে। আজিও লৈ আহিছো মিছো হল ভিডিঅ' আৰু খুব ধুনীয়া কালেকশ্যন আনিছো। একেবাৰে লাষ্টলৈকে চাব, খুবই ধুনীয়া। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিম আৰু চাম। অহা কেতিয়াবাই আহিলে বাৰু। এইটো আচলৰ ভাগটো এনেকুৱা আৰু তিনটা কালাৰত এনেকে কাম কৰি থোৱা আছে, ইয়াত ধৰিব পাৰিছে এনেকুৱা। আৰু এই কাপোৰযোৰ আপোনালোকে যেনেকুৱা দেখিছে একদমেই সেম টু সেম তেনেকুৱাই হয়। কালাৰো একেই, ডিজাইনবোৰটো একেই ধৰিব পাৰিছেই। আৰু গতিকে কাপোৰযোৰ কালাৰ হ'ব পিংক কালাৰ আৰু কোৱালিটি হ'ব মিক্স ডাইট টছ আৰু পাৰীটো ফিক্স পাৰী আছে। গতিকে সকলোখিনি কৈ দিছোঁ আপোনালোকক। আচলতে কাপোৰবোৰ যেতিয়া চিলাই কৰি একদম দহি চহি গুঠি দিয়া হয় তেতিয়া এনেও বেছি ভাল লাগে। তথাপিতো এনেকৈ আপোনালোকে ধৰিব পাৰিছে কাপোৰযোৰ বহুতেই ভাল হয়। আৰু বুকুৰ যিটো অংশ তাত এটা ডাঙৰ বৰফি দিছে, তাৰ মাজত আৰু এটা সৰু বৰফি আছে। কাপোৰযোৰ যেতিয়া হাতত ল'ব আপোনালোকে তেতিয়া গম পাব বিৰাটেই ছফ্ট হয় কাপোৰযোৰ। এই কাপোৰযোৰৰ কালাৰ অপশ্যন কেইবাটাও পাব, বহুতকেইটা আছে, কমেও 5-6টামান আছে নেকি কালাৰ অপশ্যন। আপোনালোকৰ যদি এইটো কালাৰ ভাল লগা নাই বেলেগো ল'ব পাৰে, খালি ডিজাইন চাগে একেই হ'ব। কিন্তু এইটো কালাৰ মই কওঁ আপোনালোকে লওক, কাৰণ এই কাৰণেই কৈছোঁ আপোনালোক অকণমান ক'লা হ'লেও কালাৰটোৱে বেয়া নালাগিব, ভাল লাগিব, বগা হ'লেও ভাল লাগিব। গতিকে কালাৰটো খুবেই ধুনীয়া হয়। আৰু আপোনালোকে ভিডিঅ'ত যেনেকুৱা দেখিছে কালাৰটো সেম টু সেম তেনেকুৱাই হয়। ইয়াত মই কোনো কালাৰ কৰি দিয়া নাই বা ফিল্টাৰ কৰা নাই, সেম টু সেম এইটো কালাৰেই হয়। আৰু এইখন হ'ল মেখেলাখন, আৰু মেখেলাখনৰ ডিজাইনটো আপোনালোকে দেখিছে আপ ডাউন তেনেকুৱা নিচিনা আছে, অকণমান পাহাৰটো যেনেকুৱা তেনেকুৱা ডিজাইনৰ নিচিনা আছে। আৰু ফুলবিলাক মেখেলাখনৰ একদম ওপৰলৈকে আছে, মানে আঁঠুটোৰ ওচৰলৈকে ফুল আছে, যথেষ্ট ফুল আছে। আৰু কাপোৰযোৰ পিন্ধিলে কিন্তু সঁচাকৈ খুব ধুনীয়া লাগিব। আৰু তলৰ এই অংশটো দেখিছেনে? আৰু মেখেলাখনৰ তলৰ এই পটিটো বিশেষকৈ পটি নহয় বাৰু, তলৰ ডিজাইনটো খুব ধুনীয়া লাগিছে। গুণা আৰু স্কাই ব্লু আৰু পিংক কালাৰ এই তিনিটাতেই আছে ডিজাইনবিলাক। ভাল লাগিছে। যদি আপোনালোকৰ ভাল লাগে এযোৰ কাপোৰ, মই ক'ম যে আপোনালোকে এইবাৰ বিহুত লওক, আৰু বিহুত নহয় এনেও লওক, আপোনালোকে বিয়া সকাম যিকোনো ক্ষেত্ৰত পিন্ধি যাব পাৰিব। আৰু এইটো যে ব্লাউজৰ পিচ দেখিছে নহয়, যথেষ্ট ডাঙৰ। বহুত যদি শকতো মানুহ হয় চিলাই ল'ব পাৰিব, কোনো কথা নাই, জোখত হৈ যাব। আৰু ক্ষীণমিন মানুহৰ কাৰণে চাগে ব্লাউজটো চিলাইও হৈ যাব। গতিকে ভাল লাগিছে, আপোনালোকে ল'ব পাৰে। বিষয়ে কওঁ, আচলতে কি হয় মিছোত যদি আমি অকণমান দাম ভৰিবলৈ ভয় লাগে, যদি কাপোৰবোৰ অকণমান বেয়া আহে তেনেকুৱা এটা অনুভৱ হয়। যদি আপোনালোকে এনেকে ভিডিঅ'বিলাক চাই পেলাই কাপোৰযোৰ ল'বলৈ যায় তেতিয়া আপোনালোকে সেইযোৰ কাপোৰে পায়, মানে যিটো আমি লিংকটো দিয়া থাকে সেই লিংকটোত যেতিয়া ক্লিক কৰিব সেইযোৰ কাপোৰে পাব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকবিলাক দিয়া থাকিব, তাত আপোনালোকে খালি চেক কৰিব আৰু পটাপট বাই কৰিব, যিহেতু আউট অফ ষ্টক হৈ যাব। এতিয়া বিহুৰ চিজন, এনেকুৱা কাপোৰবোৰ খুব মানে আউট অফ ষ্টক পটাপট হৈ গৈছেগৈ। আৰু কাপোৰযোৰ খুব ভাল, কোৱালিটি ভাল আৰু ছফ্ট হয়, বিৰাটেই ভাল হয়। আৰু কালাৰটো যেনেকুৱা দেখিছে। আৰু আজি ভিডিঅ'টোত আপোনালোকক প্ৰায়ভাগ মই ভইচ অভাৰ কৰিয়ে ক'ব লগা হৈছে। নতুনকৈ এটা মাইক কিনিছিলোঁ, মাইকটো লগাই দিয়া মাত্ৰকে মোৰ চাউণ্ডটো মানে ফাটি আহিছে। আৰু সেইটোৱেই ওচৰৰ মানুহ এঘৰত কাম কৰি আছে, সেই চাউণ্ডবিলাকো আহি আছে, সেইটো কাৰণে মই ভইচ অভাৰ কৰিয়ে গৈছোঁ। আৰু এইটো দেখুৱাইছোঁ এটা ব্লাউজ, ৰেডি টু ৱেৰ ব্লাউজ হয়, মেটেৰিয়েল কটন হ'ব। ব্লাউজটো চবেই ভাল আছিলে, খালি পিঠিটো মানে মই ফুল স্লিপৰে লৈছিলোঁ। ফুল স্লিপ এতিয়া বিহুত ভাল লাগে। আৰু যদি আপোনালোকেও ক'ৰবাত বিহু মাৰে গাঁৱে ভূঞে, জেং বিহু হওক যিকোনো হওক, বিহু থাকেই ন, যদি বিহুত পিন্ধিবলৈ এটা মুগা কালাৰ ব্লাউজ লাগে এইটো ল'ব পাৰে। কটন মেটেৰিয়েল হ'ব আৰু ফুলবিলাক যে দেখিছে এম্ব্ৰইডাৰী হ'ব। খালি এটাই প্ৰব্লেম, অকণমান ডিঙিটো অকণমান ৰাউণ্ড টাইপৰ হ'ব, মানে নেকটো অকণমান ৰাউণ্ড টাইপৰ আছে। আৰু হাতটো অকণমান ঠিকে আছে বাৰু, জোখতে আছে। বাকী এনেই ব্লাউজটো ঠিকে আছে। আৰু ফ্ৰণ্টৰ ছাইড সেয়া, বেক ছাইড সেয়া। আৰু দুযোৰ কাপোৰ আছে, দুইযোৰ কাপোৰেই এতিয়া আপোনালোকে বহাগৰ বিহুত পিন্ধিব পাৰিব। গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ, ভিডিঅ'টো মানে বতৰটো ইমান ঠিক নাছিলে। বতৰবোৰ এতিয়া কোনোবা দিনাখন ৰ'দ বৰষুণ তেনেকুৱা ধৰণৰ হৈ আছে নহয়নে। আৰু বতৰটো বৰষুণ নিদিলেও খুব মানে ক'লা নিচিনা, ডাৱৰীয়া নিচিনা হৈ থাকে। সেই দিনটোতে ভিডিঅ'টো শ্বুট কৰিলোঁ, আৰু কালাৰবোৰ যে ইমান বেয়া আহিলে নহয়। মই কালাৰটো মানে ভিডিঅ'ত আনিবৰ কাৰণে অকণমান কালাৰ কৰি দিছিলোঁ বাৰু, সেইটো কাৰণে অকণমান বেয়া লাগিলে সেই ভিডিঅ'টোত। গতিকে এইটো ভিডিঅ'ত আকৌ যিখিনি কাপোৰ দেখিছে আপোনালোকে সেইখিনি মই আকৌ এবাৰ কৈছোঁ, ফিল্টাৰ লগোৱা নহয়, যেনেকুৱা দেখিছে তেনেকুৱাই হয়। আপোনালোকে কোনো মানে ইয়াত ফিল্টাৰ লগোৱা কালাৰ নহয়।
গতিকে এইখন এখন শাৰী হয় আৰু এই শাৰীখন মানে নতুনকৈ লঞ্চ হৈছে বুলি কৈছে তাত লিখা আছে আৰু লঞ্চ হৈছে নতুনকৈ আৰু মই ইমান শাৰী পিন্ধা মানুহ নহয় বাৰু মই ইমান ভাল নাপাওঁ গতিকে আপোনালোকক দেখাইছোঁ যদি কোনোবাই ল'ব পাৰে লেভেণ্ডাৰ কালাৰ হ'ব আৰু এইটো হ'ল ব্লাউজ আৰু দেখিছেনে ব্লাউজটো ধুনীয়াকৈ ডিজাইন কৰি থোৱা আছে চিলালেই হ'ল আৰু হাতটো দীঘলকৈ চিলালে বিশেষকৈ ভাল লাগিব আৰু হাতটো দীঘলকৈ চিলাবলৈও তেওঁলোকে দি দিছে আৰু এইবোৰ এম্ব্ৰইডাৰী হয় খুব ধুনীয়াকৈ কামবিলাক কৰি থোৱা আছে এম্ব্ৰইডাৰী কৰি থোৱা আছে আৰু চুমকিবিলাক যে দেখিছে সেইবোৰ ধুনীয়াকৈ চিলাই পেলাই লগাই থোৱা আছে গতিকে এই শাৰীখনো কিন্তু খুব ধুনীয়া দেই আপোনালোকে যদি শাৰী পিন্ধে এইখন শাৰী পিন্ধিব পাৰে মোৰ ভাল লাগিলে বিশেষকৈ আৰু নিজে নিপিন্ধো কি হ'ল কিছুমান বস্তু দেখিও ভাল লাগে নহয়নে আৰু মই হল ভিডিঅ' বনাওঁ বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ আচলতে দেখুৱাব পাৰিলে ভাল লাগে বিভিন্ন ধৰণৰ মানে ড্ৰেছবিলাকৰ কথা কৈছোঁ ধৰক কোনোবাই কুৰ্তা পিন্ধা মানুহো আছে কোনোবাই চুইদাৰ পিন্ধা মানুহো আছে এনেকৈ শাৰী হওক গতিকে সকলো বিধৰে ভিডিঅ' আনিবলৈ চেষ্টা কৰোঁ মই চবতকে ভাল লাগিছে বিশেষকে শাৰীখনটো বাৰু ভালেই লাগিছে আৰু এনেকুৱা ডিজাইনটো এইটো যে ব্লাউজৰ ডিজাইনটো খুব ভাল লাগিছে যেতিয়া ব্লাউজৰ ডিজাইনটো মানে চিলাই কৰি পিন্ধিব খুব মৰম লাগিব আৰু যদি শাৰীখন আপোনালোকক লাগে এইখন শাৰীৰ লিংকটো মই দিয়া আছে আপোনালোকে এবাৰ চেক কৰিব কাপোৰ মানে কেতিয়াবাই আহিলে কি হয় এইকেইদিন বহুত দিন ভিডিঅ'বোৰ দিয়া নাছিলো পৰীক্ষা চলি আছিলে আৰু তাৰ লগতো সৰু ল'ৰা ছোৱালীৰ লগত আৰু সিহঁতি পঢ়া মানে নিজে পঢ়া একেটাই কথা সিহঁতক পঢ়োৱা মানে নিজে পঢ়া একেটাই কথা গতিকে এক্সামবিলাক শেষ হ'ল হোৱা দেখি এতিয়া এইখিনি কেতিয়াবাই গোট খালে আপোনালোকক ভিডিঅ'টো বনাই মানে দিবহে পৰা নাই আৰু এইযোৰ আপোনালোকৰ এইযোৰ কাপোৰো এনেকে আহিছে দেই চেপাৰ্টকে আহিছে নহ'লে আগতে একেবাৰে লগ লাগি থাকে যে খুব বেয়া লাগে তাৰ পৰা এযোৰ কাপোৰৰ প্ৰথম সেয়া মেখেলাখনেই চাওঁ আহক অকণমান মুগাৰ লুক এটাও আছে লগত গতিকে পিন্ধিবলৈ বেয়া নাপাব আপোনালোকে ভাল পাব আৰু এযোৰ কাপোৰৰ তলৰ এই ডিজাইনটো অকণমান নেভি ব্লুত আছে নীলা অলপ কালাৰটো হ'ব তাৰ পৰা এইটো অকণমান ৰেড কালাৰ হয় বিলাক আছে নীলা আৰু ৰঙা এনেকে কৰি ফুল আছে আৰু কাপোৰযোৰ বেয়া লগা নাই খুব ভাল লাগিছে পিছত যিটো ভিডিঅ' হ'ব সেইটো অকণমান মুগা কালাৰ লুকবোৰ থাকিব কাপোৰবোৰত আৰু এইখন হ'ল মেখেলাখন এতিয়া চাওঁ আহক চাদৰখন আৰু চাদৰখনো সেই একেই আৰু মেখেলাৰ পতিটোৰ নিচিনা আৰু কলকা আছে মাজত গোটেই চাদৰখনতে গোটা এটা বাছি থোৱা আছে নীলা আৰু ৰঙাই কামবিলাক আৰু এই কাপোৰবিলাক আপোনালোকে বিহুত প্ৰেজেণ্ট কাৰোবাক গিফ্ট দিওঁ বুলি ক'লেও দিব পাৰে বা ঘৰত আলহী দুলহী আহিলে এনেও বৰ পিন্ধি থাকিবলৈও বেয়া নালাগিব ভালেই লাগিব আৰু কম দাম বহুত বিশেষ দাম নহয় আপোনালোকে ডেছক্ৰিপশ্যনবিলাক চেক কৰিব তাত গম পাব আৰু পতিকেইটা এইকেইটা পতি লগালেও ভাল লাগিব নলগালেও বেয়া নালাগিব আৰু এইটো হ'ল ব্লাউজৰ পতি আৰু ব্লাউজৰ পতিটো নীলা আৰু চাদৰখনৰ পতিকেইটাও নীলা গতিকে ব্লাউজটো চিলাব পাৰে নিচিলালেও আপোনালোকে ৰঙা নীলা কিবা এটা লগত পিন্ধিব পাৰিব পেণ্ট মানে এতিয়া গৰম দিনত পিন্ধিব পৰা পেণ্ট আৰু বহুতকেইটা আহিছে আমাৰ ল'ৰাৰ বয়স হ'ল 7 পৰা 8 বছৰৰ ভিতৰত আৰু বহুতকেইটা পেণ্ট আহিছে 390 মানত আহিছে নেকি যদি আপোনালোকৰ ঘৰতো এনেকুৱা সৰু ল'ৰা আছে 7 পৰা 9 বছৰৰ ভিতৰত আপোনালোকে বাই কৰিব পাৰে বহুতখিনি আহিছে পেন ইয়াত দেখিছেনে গোটেইকেইটা কালাৰে আহিছে মানে গোটেইকেইটা কালাৰ আহিছে এনেকুৱা এটা কেইবাটাও কালাৰ আহিছে আৰু সি এটা বৰ্তমান পিন্ধিয়ে আছে মানে ইমানেই ভাল পাইছে আৰু ইলাষ্টিক বিলাক মই চাই পেলাই আনিছো যাতে সিহঁতি ৰাতি শুবলৈ অকনমান কমফৰ্টেবল পায় কেতিয়াবা সৰু ল'ৰা ছোৱালী বেলেগ ড্ৰেছ আৰু নিপিন্ধে এনেকুৱা পিন্ধি থকা ড্ৰেছেই পিন্ধি পেলাই সিহঁতি শুবলৈও বিচাৰে বহুত একদম টাইট যে কিছুমান একদম চেপা মাৰি থাকে তেনেকুৱা হলে মানে বেয়া লাগে ল'ৰা ছোৱালীবোৰৰ ৰাতি পিন্ধিবলৈ সিহঁতি শুবলৈ কমফৰ্টেবল নাপায় এনেকুৱা ইলাষ্টিক বিলাক অলপ সৰুমূৰীয়া হলে ভাল পায় আৰু কটন হয় গোটেইকেইটা কালাৰে কটনৰ হয় গতিকে পিন্ধিবলৈ বেয়া নাপায় কটনৰ কাপোৰবোৰ এনেও পিন্ধিলে ভাল লাগে এয়া কটনৰ কাপোৰ হয় পিন্ধিও আৰাম পাব এইকেইটা ল'ব পাৰে আপোনালোকে দেখুৱালো আৰু যাৰ যাৰ ঘৰত ল'ৰা ছোৱালী আছে তেওঁলোকৰ সুবিধা হ'ব বুলি ভাবিলো আৰু ল'ৰা ছোৱালীক বহুত কাপোৰ লাগে সিহঁতক যে এতিয়া ঠাণ্ডা দিনত যে কিমান কাপোৰ ধুইছো শুকুৱাইছো ঠিক নাই কিমান কাপোৰ লাগে ঠিক নাই সেইকাৰণে একেবাৰে আনি দিছো 10টা পেণ্ট যিমান দিন যায় যাব আৰু এইযোৰ আৰু এই কাপোৰযোৰ আপোনালোকে বিহুত পিন্ধিব পাৰিব আৰু বিহুত খুব কম দাম এযোৰ 400 মানৰ নে 300 তেনেকুৱা মানৰ ভিতৰত এইযোৰ কাপোৰ আহিছে
খুব ভাল কাপোৰ হয় আৰু খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ। এতিয়া যদি বিহুত আপোনালোকে এনেকুৱা কাপোৰ পিন্ধিবলৈ বিচাৰে ল'ব পাৰে। খালি কাপোৰযোৰ এযোৰ শাৰীখনৰ নিচিনাকে চাগে আহিছে। পাট নহয়, এইটো পলিপাট কাপোৰ হয়। পলিপাটৰ কাপোৰবোৰ এনেও অকণমান কোমল টাইপৰে হয়। আৰু এইটো আচলৰ ভাগ ৰেড আৰু মুগা, কবলৈ একোৱেই নাই, ৰেড আৰু মুগা সেই দুটা কালাৰতে এনেকে ডিজাইন কৰি থোৱা আছে। আৰু এজোপা এজোপা গছৰ ডিজাইন আছে আৰু এটা এনেকে বুটা আছে। চাদৰ পাৰে এযোৰ কাপোৰ 300 নে 400 মানৰ ভিতৰত আহিছে। আৰু তাৰ পৰা এইকেইটা হ'ল চাইডৰ পতিকেইটা সতি যেতিয়া কাপোৰযোৰ মানে চিলাই দিব খুব ভাল লাগিব। কিন্তু চাইডৰ পতি নিচিলালেও ইমান বেয়া নালাগে। যদি ইচ্ছা কৰে আপোনালোকে এই পতিকেইটা লগত লগাই চিলাই দিব পাৰে। লগাই চিলাই দিলে ভাল লাগিব বাৰু, এতিয়া যিহেতু বিহু চিজন। মেখেলাখন ইয়াৰ পৰা ইমানটোলৈকে ফুল আছে। যদি আপোনালোকে নিশ্চয় বাই কৰিব বিচাৰিছে এনেকুৱা কাপোৰ বাই কৰিব পাৰে। সেইফালে মুগা কালাৰ কাপোৰ এনেকে মানে মিছৰ পৰা ল'ম বুলি ভাবিছো। যদি মোৰ এই ভিডিঅ'টো চাইছে আপোনালোকে এইযোৰ কাপোৰ লওক। লিংকবোৰ মই কৈছে আপোনালোকক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু এইটো দিছে এটা ব্লাউজৰ পিচটো দিবই। মই ব্লাউজৰ পিচটো বাৰু পাহৰিয়ে গৈছিলো আপোনালোকক দেখাব। চাদৰখনৰ আঁচলৰ ভাগটো ডাঙৰ, ইফালে মেখেলাৰ আঁচলৰ যিটো ভাগ সেইটো ভাগো ডাঙৰ। গতিকে ব্লাউজৰ পিছত যিটো মানে হাতত লগাই লব পাৰিব সেইটো বহুত ডাঙৰ দিয়া নাই, এনেকে অলপ সৰু দিছে। ডাঙৰ ডাঙৰ ফুল নাই, মাজত সৰু সৰু ফুল আছে, তলত অকনমান ডাঙৰকে আছে। আৰু এতিয়া এনেও বহাগৰ বিহুত অকনমান এনেকুৱা ৰঙিয়াল আৰু মুগা কালাৰ বিলাক এনেও ভাল লাগে, চবেই পিন্ধে। যদি আপোনালোককো লাগে এইযোৰ কাপোৰ কম দামত 400 মানৰ ভিতৰতে হৈছে, তাতকে বেছি নহয় বাৰু। এইযোৰ কাপোৰ মই দি যাম বাৰু আপোনালোকক ইয়াৰ যিটো দাম হয়। তেওঁলোকে লওক আৰু এইবাৰ বিহুত পিন্ধক। ঠিক আছে, তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ' ইমানেই। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু তলত কমেন্ট কৰিব এই আজি দেখুওৱা কাপোৰকেইযোৰ ভিতৰত কোনটো কাপোৰ আপোনালোকৰ বহুত বেছি ভাল লাগিলে। আপোনালোকে নললেও কোনোবা যদি ঘৰৰ ফেমিলি মেম্বাৰে ল'ম বুলি ভাবিছে বা লগৰ লগ বন্ধুৱে ল'ম বুলি ভাবিছে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, তেওঁলোকে ল'ব পাৰিব। ঠিক আছে, আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।